শ্ৰৱণ কীৰ্তন কৰিব পাৰো, কথন মথন কৰিব পাৰো। ইয়াৰ ব্যাখ্যাকাৰ আপুনি মই হ'ব নোৱাৰে। আজিৰ অধ্যায় ভাগৱত ধৰ্ম, মহাধৰ্ম। ইয়াত প্ৰথমতে গুৰুজনাই মূল সংস্কৃত ভাগৱত অনুবাদ কৰি তেওঁ লিখিছে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। ভগৱন্ত কৃষ্ণ নাম ললে অকল আপোনাৰ মোৰে নহয়, সমস্ত জনৰ মংগল হয়। যাগ যোগাদিৰো হৰি নাম মহাফল। কলিযুগত যাগ যজ্ঞ পূজা পাতল বলি বিধান তন্ত্ৰ মন্ত্ৰ হোম আদি কৰি এইবোৰ চলি থাকিব, কিন্তু ইয়াৰ প্ৰাধান্যতা মান্যতা নাথাকিব, প্ৰাধান্যতা নাথাকিব। কলিযুগৰ প্ৰাধান্য ধৰ্ম হৈছে, মূল ধৰ্ম হৈছে ভাগৱত ধৰ্ম। ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে যাগ যজ্ঞ পূজা পাতল কৰাৰ ফল আপুনি নকৰাকে ফলটো পাব। যাগ যজ্ঞ নকৰাকে, পূজা পাতল নকৰাকে, বলি বিধান নকৰাকে তাৰ ফলটো পাব যদি ভাগৱত ধৰ্ম আপুনি পালন কৰে। ভূপদেৱে কৈছে, হেনয় পৰমানন্দ মাধৱক নিতে কুমৰী নৰ নিৰন্তৰে একচিতে। এই পৰম মংগলময় ভগৱন্তক আমি স্মৰণত ৰাখিব লাগে, স্মৰণ কৰিব লাগে। কৃষ্ণ কথা অমৃত কপিও সাৱধানে, কৰিও যতন যাবে প্ৰাণ থাকে মানে। কৃষ্ণ কথা কেতিয়ালৈকে শুনিব লাগে, কেতিয়ালৈকে যত্ন কৰিব লাগে, কৰিও যতন যাবে প্ৰাণ থাকে মানে। আমি নৰদেহাত যেতিয়ালৈকে আছো, প্ৰাণ আমাৰ দেহত যেতিয়ালৈকে আছে, লোকালোকে আমাক যেতিয়া ডেকা বৰুৱা চহৰীয়া হাজৰিকা গোসাঁই মহন্ত বুলি মাতি আছে, মানে জীয়াই আছো, তেতিয়ালৈকে আমি নামঘৰত আহিবৰ কাৰণে, ভাগৱতলৈ আহিবৰ কাৰণে, প্ৰসংগত দৌৰা দৌৰিকে আহি পাছত ধৰিও বহিবৰ কাৰণে নামাচাৰ্য যে হ'ব লাগে তেনে কথা নাই, পাঠক বক্তাই যে হ'ব লাগে তেনে কথা নাই। দৌৰা দৌৰিকে আহি যাতে আমি নামঘৰৰ যিকোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰো। এই শ্ৰদ্ধাটো, সেই আস্থা, সেই নিষ্ঠা, সেই একাগ্ৰতাটো যাৰ থাকে জীৱনত, তেওঁ ভক্তি ভাজন, ঈশ্বৰৰ প্ৰিয় ভাজন হৈ যায়, ঈশ্বৰে তেওঁক ভাল পায়। সেই যতনটো আমাৰ প্ৰাণ থকালৈকে থাকিব। ভূপদেৱে কৈছে, ঘোৰ কলিযুগে মলমতি মনুষ্যৰ, এইটো কলিযুগ, ঘোৰ কলিযুগ। এফালে কলিযুগ, আনফালে আমাৰ মন বিলাক মলিন, মলমতি মনুষ্য। কোনোবাই যদি আমাক প্ৰশংসা কৰিছে, আমাৰ গাটো হাতখন হাতখন কৰে, আৰু কোনোবাই যদি আমাক বেয়া বোলে, কিয় জানেনে? কলিকৃত দোষৰ কাৰণে কলিয়ে আমাক দুখিত কৰে আছে অনবৰতে। এতেকে কলে, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ, আমাক সুখিব দিছে। যিকোনো খাওঁতে, লওঁতে, শুওঁতে, উঠোতে, বহোতে, নিত্য কৰ্ম কৰোঁতে, সমস্ত ক্ষেত্ৰত ঈশ্বৰৰ নাম আমি সুখী থাকিব লাগে আৰু অৰ্পণ কৰিব লাগে। যি কৰা যায় আমি দৈনিক দায়িত্ব কৰ্তব্য সমস্ত প্ৰভুক অৰ্পণ কৰিহে আমি কৰিব লাগে। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। দ্বিতীয় স্তম্ভৰ কথা শুনি উৎসুকে, নৃপতিৰ প্ৰশ্ন আছে শুনি শুনি সুখে। কৃষ্ণ পদ পংকজৰ হৃদয়ত ধৰি, বিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰে। হৰিদ্বাৰৰ গংগাৰ পাৰত ঋষিৰ অভিভক্ত হৈ মহাৰাজ পৰীক্ষিত ৰজা যেতিয়া তেওঁ ৰাজ সাজপাৰ পৰিধান কৰাৰ বিপৰীতে বাকলি বসন পৰিধান কৰি গংগাৰ পাৰত তেওঁ কুশাসনত বহি ৰৈছে। ঋষিমুনিসকলে এই বাৰ্তা পাই ঢপলিয়াই হৰিদ্বাৰৰ গংগাৰ পাৰলৈ ঢপলিয়াই গৈছে। চাৰি শ্ৰেণীৰ ঋষিমুনিয়ে